নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। সো বন্ধুসকল, আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই যদি ভিডিঅ'টো ক্লিক কৰিছে, তেতিয়াহ'লে আপোনালোকে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে। ঠিক আছে, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ গৈ আছোঁ আপোনালোকে ফেচবুকৰ পে আউট ছেটআপটো কেনেকৈ কৰিব লাগে, তাত আপোনালোকে চুইফট কোড কেনেকৈ দিব, বেংক একাউণ্ট কেনেকৈ এড কৰিব লাগে, আৰু তাত আপোনাক কি কথা মনোযোগেৰে ধ্যান দিব লাগে, গোটেইখিনি মই ভিডিঅ'টোত আপোনালোকক ক'ম। আৰু আপোনালোকে কোনকেইটা ভুল কেতিয়াও কৰিব নালাগে। ভিডিঅ'টো যদি আপুনি স্কিপ কৰি চাই আছে, তেতিয়াহ'লে আপোনালোকে 100% আপোনালোকে কৰিব নোৱাৰিব। যদি ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে ফুল ৱাটচ কৰিছে আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যদি আপোনালোকে চাই লৈছে, তেতিয়াহ'লে আপোনালোকৰ যদি আপোনালোকে ভালদৰে চায়, তেতিয়াহ'লে আপোনালোকে নিজৰ কামখিনি বা সেই পে আউট ছেটআপটো আপোনালোকে ধুনীয়াকৈ আপোনাৰ নিজৰ মোবাইল ফোনতে কৰিব পাৰিব। আপুনি কাকো সুধিব নালাগে। এণ্ড আপোনালোকে এই ভিডিঅ'টো যদি কমপ্লিটকৈ চাই লয়, আৰু আপোনালোকে ফেচবুকৰ পে আউটৰ বিষয়ে আপোনালোকে আৰু বেলেগ ভিডিঅ' কেতিয়াও চাব নালাগে, এণ্ড ইউটিউবত আপোনালোকে চাৰ্চ কৰিব নালাগে। ঠিক আছে, গতিকে ভিডিঅ'টো খুব একদম ধুনীয়াকৈ চাব, প্ৰথমৰ পৰা শেষলৈকে চাব। ঠিক আছে, চ' ভিডিঅ'টো কেনেকৈ কি কৰি আছোঁ চব গোটেইখিনি আপোনালোকে চাওক। ত' বেছি দেৰি নকৰি আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আপোনালোকক এতিয়া মই দেখাম ফেচবুকৰ পে আউট ছেটআপটো কেনেকৈ কৰিব লাগে। ভিডিঅ'টো কিন্তু স্কিপ কৰি নাচাব। ঠিক আছে, যদি আপোনালোকে ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পায়, বা আপুনি মই কোৱা কথাবিলাক যদি আপোনালোকৰ হেল্পফুল হয়, বা আপোনালোকৰ প্ৰব্লেমটো যদি ছল্ভ হয়, তেতিয়াহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড লাইক কমেণ্ট কৰি যাব। সেইটো আশা ৰাখিলোঁ। ঠিক আছে, মই নকওঁ আগতীয়াকৈ যে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক বা ছাবস্ক্ৰাইব কৰক বুলি। ঠিক আছে, আপোনালোকে আগত মই কোৱাৰ মতে আপুনি কামটো কৰক। যেতিয়া আপোনাৰ ছাকচেছফুল হ'ব, তেতিয়া আপোনালোকে মোৰ চেনেলত গৈ পিনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, মই মাত্ৰ ইমানখিনি আপোনালোকৰ পৰা বিচাৰোঁ। তো আপোনালোকে চাওক, ফাৰ্ষ্ট অফ অল কি কৰিব লাগিব। বহুতে আপোনালোকক বহুতো কিবা কিবি কৰে, কিছুমানে ভুল শিকাই দিয়ে। গতিকে সেনেকুৱা ভুলত নাযাব। মই যিদৰে আপোনালোকক কৈ যাম সেইদৰে আপোনালোকে কৰক, চাব 100% আপোনালোকৰ পে আউট ছেটআপৰ যিকেইটা প্ৰব্লেম থাকে সেইকেইটা ছল্ভ হৈ যাব। ঠিক আছে, তো আপোনালোকে চাওক, আপোনালোকে ফেচবুক এপছটো অ'পেন কৰিব। ঠিক আছে, ফেচবুক এপছটো যেতিয়া অ'পেন কৰিব, অ'পেন কৰাৰ পিছত চাওক আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাই আহিব। তো এতিয়া আপোনালোকে ফাৰ্ষ্টত কি কৰিব লাগিব। অ'কে, তো ফাৰ্ষ্টত আপোনালোকে ওপৰত যিটো আপোনাৰ 3 লাইন দেখিছে, আপোনাৰ লগো দেখিছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। অ'কে, মই দেখাই দিছোঁ। তো আপোনালোকে ইয়াত ক্লিক কৰি দিব। ঠিক আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰফেশ্যনেল ডেছবৰ্ডটো অ'পেন হৈ যাব, অৰ্থাৎ আপোনাৰ একাউণ্টটো অ'পেন হৈ যাব। আপোনাৰ প্ৰফেশ্যনেল ডেছবৰ্ডটো যদি কৰি লোৱা নাই, তেতিয়াহ'লে কৰি ল'ব। প্ৰফেশ্যনেল ডেছবৰ্ড অন কৰাটো একেবাৰে সহজ। যদি নাজানে মোক কমেণ্ট কৰক, মই শিকাই দিম। ঠিক আছে, তো আপোনালোকে ইয়াত লিখা আছে ৰাহুল দাস বুলি, এণ্ড আপোনাৰ একাউণ্টৰ নাম যিটো থাকিব, সেই একাউণ্টৰ নামটোত আপোনালোকে ক্লিক কৰিব লাগিব। ঠিক আছে, চিম্পল ইয়াত আপোনালোকে এবাৰ ক্লিক কৰি দিব। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰিব, ইয়াত একাউণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইটো অ'পেন হৈ যাব। ঠিক আছে, তো আপোনালোকে মোৰ এই ফেচবুক পেজটোৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব। তাত গৈ আপোনালোকে মোক ফ'ল' কৰে যদি কৰি ল'ব পাৰে। ঠিক আছে, ইয়াতো মই বহুতো ভাল ধৰণৰ ভিডিঅ' দি থাকোঁ, চাব পাৰে আপোনালোকে মই কেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰোঁ, আৰু আপোনালোকেও তেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব পাৰে, কিবা এটা ভিডিঅ' আইডিয়া ল'ব পাৰে। অ'কে, তো এতিয়া চাওক, ইয়াত য'ত লিখা আছে প্ৰফেশ্যনেল ডেছবৰ্ড, তো চিম্পল আপোনালোকে প্ৰফেশ্যনেল ডেছবৰ্ডত আপোনালোকে ক্লিক কৰিব লাগিব। ঠিক আছে, ইয়াত লিখা আছে প্ৰফেশ্যনেল ডেছবৰ্ড, তো চিম্পল আপোনালোকে প্ৰফেশ্যনেল ডেছবৰ্ডত আপোনালোকে ক্লিক কৰি দিব। প্ৰফেশ্যনেল ডেছবৰ্ডত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ আহিব। ঠিক আছে, আৰু যিহেতু এতিয়া আপডেট হৈছে, আৰু আপডেট হোৱাৰ পিছত চাওক এনেকুৱা, আৰু এতিয়া কণ্টেণ্ট মনিটাইজেশ্যনটো যদি মই ইয়াত চাওঁ, ইয়াত য'ত CL আছে, CLত ক্লিক কৰিম। CLত ক্লিক কৰাৰ পিছত ইয়াত মোৰ কণ্টেণ্ট মনিটাইজেশ্যন যিটো ছেটআপ আছে ইয়াত আহি গৈছে। ঠিক আছে, তো দেখিছে মোৰ কণ্টেণ্ট মনিটাইজেশ্যন যিটো ছেটআপ আছে ইয়াত দেখাই দিছে ধুনীয়াকৈ। আৰু ইয়াত এইটো যিহেতু মোৰ এতিয়ালৈকে এলিজিবল হোৱা নাই এণ্ড অ'পেন হোৱা নাই, গতিকে মোৰ যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি মোৰ অলৰেডি এতিয়ালৈকে কমপ্লিট হোৱা নাই। আৰু হৈছে যদিও নাজানো কেলৈ, মানে ফেচবুকটো এতিয়া এনেকুৱা ছিষ্টেম হৈ গৈছে, ফেচবুকৰ মন মৰ্জি মতেহে আপোনালোকক কণ্টেণ্ট মনিটাইজেশ্যন দিব। আপোনালোকে যদি ভাবি আছে যে ফেচবুকে কিমান হ'লে মোৰ কণ্টেণ্ট মনিটাইজেশ্যন অপশ্যনটো খুলি দিব, সেইটো যদি ভাবি আছে তেতিয়াহ'লে ভাবি লাভ নাই। কাৰণ ফেচবুকৰ নিজৰ মন মৰ্জি মতেহে আপোনালোকক এই ছেটআপটো দিব। বহুতে কৈ থাকে ইমানটো আপোনালোকে কৰক, সিমানটো আপোনালোকে কৰক, সেইবিলাক কৰিবলৈ একো দৰকাৰ নাই। আপোনালোকে জাষ্ট নিজৰ ভিডিঅ'ৰ ওপৰত ফ'কাছ ৰাখক, আপোনাৰ কণ্টেণ্ট আপুনি ৰেগুলাৰলি আপলোড কৰক, ইমানখিনিয়ে, প্লাছ 2-এজনক প্ৰায় লাইক কমেণ্ট এটা কৰি দিব, ইমানখিনিয়ে। ইয়াতকৈ বেছি আপোনালোকে দিন ৰাতি 24 ঘণ্টা এই মোবাইলটোৰ ভিতৰত বা ফেচবুকত আপোনালোকে লাগি থাকিবলৈ নালাগে। ঠিক আছে, ভিডিঅ'টো যদি চাই এডোখৰলৈকে ভাল লাগিছে, তেতিয়াহ'লে কমেণ্ট এটা কৰি যাওক কেনেকুৱা কৈছোঁ মই। অ'কে, এতিয়া চাওক, আমি যিহেতু পে আউট ছেটআপটো আমি মিলাবলৈ আছে, তো পে আউট ছেটআপটো আমি কৰিব হ'লে আমি এতিয়া বেক আহিলোঁ। অ'কে, বেক আহি আকৌ প্ৰফেশ্যনেল ডেছবৰ্ডত গ'লোঁ। ইয়াত আপোনালোকে এটা অপশ্যন পাব, ইয়াত যদি আপোনালোকে চাই, ইয়াত লিখা আছে চাওক পে আউট ছেটআপ। অ'কে, ইয়াত য'ত লিখা আছে পে আউট ছেটআপ, আপোনালোকে পে আউট ছেটআপত ক্লিক কৰি দিব। পে আউট ছেটআপত যেতিয়া আপুনি ক্লিক কৰিব, পে আউটছত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ অভাৰভিউ আহিব, ট্ৰানজেকশ্যন আহিব। যিহেতু মই এবাৰ আগতীয়াকৈ পে আউট অলৰেডি কৰি থোৱা আছে এণ্ড বেংক একাউণ্ট এড কৰি থোৱা আছে, গতিকে
মোৰ ইয়াত এনেকুৱা দেখাইছে আপোনালোকৰ ইয়াত পে'মেণ্ট হ'ল বা এণ্ড এক্সপায়াৰ ডেট বুলি দেখাব পাৰে অ'কে তো আপোনালোকে ক'ত যাব লাগিব আপোনালোকে ডাইৰেক্ট যাব লাগিব ইয়াৰ ওপৰত যিটো ছেটিং অপশ্যন দেখিছে এই ছেটিং অপশ্যন যিটো দেখিছে এই ছেটিং অপশ্যনত ক্লিক কৰিব লাগিব ছেটিং অপশ্যনত যেতিয়া ক্লিক কৰিব ইয়াত মোৰ আহিছে পে আউট ছেটিংছ বুলি অ'কে তো আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণৰ আহিব মই সেইখিনি কৰিছোঁ আৰু ইয়াত চাওক ইয়াত আপোনালোকৰ যিখিনি আপোনাৰ ধৰি লওক টেক্স ইনফো তাৰপিছত আপোনাৰ এইবিলাক টেক্স ইনফো আছে এইখিনি আপোনাৰ এইবিলাক চব আপোনাৰ এনেকৈ ধুনীয়াকৈ দিব পাৰিব লাগিব ঠিক আছে তো এনেকৈ এইখিনি আপোনালোকে দিব লাগিব তো এনেকৈ এইখিনি আপুনি দিওঁতে কি কৰিব লাগে আপোনাৰ পেন কাৰ্ড আৰু যিটো বিজনেছ টাইপ আছে সেইখিনি আপোনালোকে ইণ্ডিভিজুৱেল এইখিনি আপোনালোকে ভালদৰে চাই পিনে কৰিব লাগিব ঠিক আছে যদি আপোনালোকে টেক্স ইনফো ভৰিব নাজানে তেতিয়াহ'লে মোক কমেণ্ট কৰক মই সেইটোৰ ওপৰতো এটা ভিডিঅ' বনাই দেখাই দিম ঠিক আছে তো আজি আমি দেখাম জাষ্ট বেংক একাউণ্টটো কেনেকৈ এড কৰিব লাগে অৰ্থাৎ পে আউট ছেটআপৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো কেনেকৈ এড কৰিব লাগে আৰু তাত আপোনালোকে সুইফ্ট কোডটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে এণ্ড সুইফ্ট কোডটো আপোনালোকে ক'ৰ পৰা ল'ব লাগে অ'কে তো এতিয়া মই ইয়াত চাওক ইয়াত লিখা আছে ইয়াত আপোনাৰ আছে মোৰ পে'মেণ্ট মেথড অ'কে ইয়াত চাওক লিখা আছে পে'মেণ্ট মেথড আৰু ইয়াত মোৰ অলৰেডি মোৰ বেংক একাউণ্ট এড হৈ আছে অ'কে তো আপোনালোকৰ ইয়াত বেংক একাউণ্ট এড কৰিবলৈ আহিব তো চিম্পল মই ইয়াত এবাৰ ক্লিক কৰিলোঁ ইয়াত যেতিয়া মই ক্লিক কৰিম ইয়াত লিখা আছে পে আউট মেথড আৰু মই যিহেতু এবাৰ আপডেট কৰিম আপোনালোকৰ যদি পে আউট মেথডটো আপোনাৰ যদি বেংক একাউণ্টটো ভুলো হৈ গৈছে তেতিয়াহ'লে আপোনালোকে ইয়াত আপডেট কৰি ল'ব পাৰে কিন্তু আজিকালি দিনত এতিয়া এনেকুৱা হৈছে ফেচবুকত কিছুমান ক্ৰাইটেৰিয়া বা ধৰক কণ্টেণ্ট মনিটাইজেশ্যন যদি আপোনালোকে নাপায় তেতিয়াহ'লে আপোনাৰ এই অপশ্যনটো হাইড হৈ থাকে ঠিক আছে তো সেইটো আপোনালোকে কোনো চিন্তা কৰিব নালাগে যে মোৰ কেলেই হাইড হৈ আছে বা অ'পেন হ'বনে নাই সেইটো আপোনালোকে চিন্তা কৰিব আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন যেতিয়া পাব তেতিয়াহে আপোনালোকে এইটো অ'পেন হ'ব আৰু কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ পাছতো কিছুমানৰ হাইড হৈ থাকে য'ত আপোনালোকৰ ডলাৰটো এড হ'ব লাগিব ধৰি লওক $10 $5 সিমানটোমান আপোনালোকে এড হ'ব লাগিব তেতিয়াহে আপোনালোকৰ সেই অপশ্যনটো আহিব ঠিক আছে তো এতিয়া চাওক মই আপডেটত ক্লিক কৰিলোঁ আপডেটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আহিছে মোৰ বেংক একাউণ্ট এড কৰিবলৈ ঠিক আছে ইয়াত চাওক আপোনালোকে এইটো হৈছে বেংক ট্ৰান্সফাৰ এইটো হৈছে ৱেৰ ট্ৰান্সফাৰ এইটো হৈছে লিংক ইয়ৰ পিপল একাউণ্ট ঠিক আছে যদি আপোনালোকৰ পিপল একাউণ্ট আছে তেতিয়া পিপল একাউণ্ট এড কৰিব পাৰে যদি আপোনালোকে বেংক ট্ৰান্সফাৰ যদি এড কৰিব বিচাৰে সেইটো কৰিব পাৰিব এণ্ড ৱেৰ ট্ৰান্সফাৰো আপুনি এড কৰিব পাৰিব ঠিক আছে ইয়াৰ বেনিফিটকেইটা মই আপোনাক কৈ দিছোঁ ইয়াত কোনটো কি হয় যদি আপোনালোকে এই বেংক ট্ৰান্সফাৰ অপশ্যনটো যদি আপোনালোকে চিলেক্ট কৰে যদি এই অপশ্যনটো আপুনি চিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকে $25 হ'লে আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট হ'ব অৰ্থাৎ ট্ৰান্সফাৰ হ'ব যেতিয়া আপোনাৰ ফেচবুকত নেকি $25 হ'ব $25 হ'ব তেতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ হ'ব আপুনি যিটো বেংক একাউণ্ট দি থ'ব ঠিক আছে তো এইটো আপোনালোকে এড কৰাটো মই প্ৰথমত দেখাই দিছোঁ বেংক ট্ৰান্সফাৰটো কেনেকৈ এড কৰে ঠিক আছে তো ইয়াত আপোনালোকে বেংক ট্ৰান্সফাৰত আপুনি ক্লিক কৰিব বেংক ট্ৰান্সফাৰ যেতিয়া আপুনি ক্লিক কৰিব এইটোত ক্লিক কৰিব টিকমাৰ্ক লগাব লগাই পিছত আপুনি তললৈ আহিব অহাৰ পিছত ইয়াত আপোনালোকে অপশ্যন কেইটামান পাব অ'কে ইয়াত লিখা আছে বেংক কাণ্ট্ৰি এইটো অলৰেডি দিয়া থাকিব বেংক একাউণ্ট কাৰেঞ্চি এইটো অলৰেডি দিয়া থাকিব তাৰপিছত আছে লিগেল ফাৰ্ষ্ট নেম আপোনাৰ বেংক একাউণ্টত যিটো নাম আছে সেই নামটো আপোনালোকে দিব লাগিব এণ্ড ফাৰ্ষ্ট নেম তাৰপিছত আছে মিডিল নেম যদি আপোনাৰ মিডিল নেম আছে মিডিল নেম দিব পাৰে যদি নাই নাথাকিল নিদিলেও হ'ব এইটো অপশ্যনেল হয় ঠিক আছে তাৰপিছত আছে লিগেল লাষ্ট নেম লিগেল লাষ্ট নেমটো আপোনাৰ যিটো উপাধি হ'ব টাইটেল হ'ব সেইটো আপোনালোকে ইয়াত বহাব লাগিব ঠিক আছে তো আপোনালোকে লিগেল লাষ্ট নেমটো দি দিব পাৰে আৰু এটা কথা মনত ৰাখিব আপোনাৰ ফেচবুক একাউণ্টৰ যিটো নাম আছে সেই নামটোহে আপোনাৰ সেই নামটোৰ মতে আপোনাৰ বেংক একাউণ্ট হ'ব লাগিব বা আপোনাৰ পেন কাৰ্ড দিব লাগিব আপুনি পেন কাৰ্ড দিব লাগিব যিহেতু টেক্স ইনফো ফিল আপ কৰোঁতে আৰু সেই পেন কাৰ্ডত আৰু আপোনাৰ ফেচবুক আইডিৰ নাম লগতে বেংক একাউণ্ট নেম গোটেইকেইটা ছেইম হ'ব লাগিব যদি আপোনালোকৰ বেলেগ বেলেগ হয় কিন্তু আপোনালোকৰ ইছ্যু আহি যাব অ'কে তাৰপিছত ইয়াত আপোনালোকৰ তলত যোৱাৰ পিছত আপোনালোকে চাওক ইয়াত তলত যোৱাৰ পিছত ইয়াত আছে আপোনালোকৰ IFSC কোড অ'কে ইয়াত দিয়া আছে IFSC কোড আৰু ইয়াত দিয়া আছে বেংক একাউণ্ট নাম্বাৰ ঠিক আছে তো এইকেইটা আপোনালোকে ধুনীয়াকৈ বহাই দিব আপোনালোকে প্ৰথমত কি কৰিব লাগিব আপোনালোকে ইয়াত আপোনাৰ লিগেল ফাৰ্ষ্ট নেমটো দিব ছেকেণ্ডত আপোনাৰ মিডিল নেমটো দিব লিগেল ফাৰ্ষ্ট নেম দিব তাৰপিছত মিডিল নেম দিব মিডিল নেম যদি আছে দিব পাৰে যদি নাই নিদিলেও হ'ব তাৰপিছত আপোনাৰ লিগেল লাষ্ট নেমটো দিব অৰ্থাৎ আপোনাৰ টাইটেলটো দিব তাৰপিছত আপোনাৰ IFSC কোড যিটো আপোনাৰ বেংকৰ IFSC কোড আছে সেই বেংকৰ IFSC কোডটো দিব প্লাছ আপোনালোকে যাতে বেংক একাউণ্ট নাম্বাৰ দিয়া আছে আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো দিয়াৰ পিছত আপোনালোকৰ এইটো ব্লু হৈ যাব আৰু আপোনালোকে ইয়াত লিংক পে আউট মেথডত আপুনি ক্লিক কৰি দিব ঠিক আছে এইটো যিহেতু মোৰ এতিয়া হাইড হৈ আছে গতিকে মোৰ ইয়াত মই দিয়া নাই আপোনাক জাষ্ট এক্সাম্পলটো দেখাই দিছোঁ ঠিক আছে মই যেনেকৈ কৰি দিছোঁ তেনেকৈ আপুনি কৰি ল'ব এতিয়া আমি আহিম ৱেৰ ট্ৰান্সফাৰটো অ'কে ইয়াত লিখা আছে ৱেৰ ট্ৰান্সফাৰ যদি আপুনি ৱেৰ ট্ৰান্সফাৰটো আপুনি যদি চিলেক্ট কৰে ৱেৰ ট্ৰান্সফাৰটো আপুনি চিলেক্ট কৰিলে কি হ'ব আপোনালোকৰ যেতিয়া আপোনাৰ ফেচবুকত $100 হ'ব $100 হোৱাৰ পাছতহে আপোনালোকৰ বেংক একাউণ্টলৈ ক্ৰেডিট হ'ব অৰ্থাৎ আপোনাৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ হ'ব কিন্তু বহুতে কি কৰে $25টো দি থয় $25টো ইজি হয় কিন্তু আপোনালোকে পৰাপক্ষত
ৱেৰ ট্ৰান্সফাৰ যিটো আছে এইটো ৱেৰ ট্ৰান্সফাৰটো আপোনালোকে চিলেক্ট কৰিব ঠিক আছে ৱেৰ ট্ৰান্সফাৰটো আপোনালোকে চিলেক্ট কৰিলে বেছি ভাল এইটো যিটো ৱেৰ ট্ৰান্সফাৰ আছে এইটো চিলেক্ট কৰিব আৰু এইটো আপোনালোকে ফিল আপ কৰিব কেনেকৈ লাগে সেইটো মই আপোনাক ধুনীয়াকৈ এতিয়া দেখাই দিছোঁ ঠিক আছে ভিডিঅ'টো একেবাৰে অকণো স্কিপ নকৰাকৈ চাওক যদি আপোনালোকে স্কিপ কৰি চাই আছে তেতিয়াহ'লে আপোনালোকে কৰিব নোৱাৰে মই এইটো 100% গেৰাণ্টি দি কৈ দিছোঁ আপোনালোকে যদি স্কিপ কৰি চাই আছে তেতিয়াহ'লে নোৱাৰে অ'কে এতিয়া চাওক আপোনালোকে ৱেৰ ট্ৰান্সফাৰত ক্লিক কৰিব ৱেৰ ট্ৰান্সফাৰত যেতিয়া ক্লিক কৰাৰ পিছত এনেকুৱা লোড ল'ব লোড লোৱাৰ পিছত তললৈ আহিব এতিয়া আপোনালোকে ইয়াত চাওক লিখা আছে বেংক কাণ্ট্ৰি ঠিক আছে যেহেতু আমাৰ ইণ্ডিয়া হয় ইণ্ডিয়াটো অলৰেডি ইয়াত চিলেক্ট থাকিব তাৰপিছত আছে বেংক হোল্ডাৰ নেম আপোনাৰ বেংক একাউণ্টত যিটো নাম আছে সেই নামটো আপোনালোকে এ টু জেড ইয়াত বহাব লাগিব তাৰপিছত আছে চুইফ্ট কোড এতিয়া চুইফ্ট কোডটো কি চুইফ্ট কোডটো চাওক এইটো হৈছে আপোনাৰ ডলাৰত আহিব অৰ্থাৎ আমেৰিকান ৰুপিছত আহিব ঠিক আছে তো এইটো হৈছে ইণ্টাৰনেশ্যনেল পে'মেণ্ট হ'ব ঠিক আছে তো সেইটো কাৰণে আপোনালোকৰ যিটো ইণ্টাৰনেশ্যনেল পে'মেণ্টৰ কাৰণে চুইফ্ট কোড ব্যৱহাৰ হ'ব আমি যিহেতু ইউটিউবৰ পৰা আমি পইচা পাওঁ এণ্ড ইউটিউবৰ পৰা আমি আৰ্নিং কৰি আছোঁ আমাৰ ইউটিউবৰ পৰা আমি আৰ্নিং কৰিব হ'লেও আমাৰ চুইফ্ট কোড দৰকাৰ হ'ব আৰু আমি যিটো চুইফ্ট কোড ইউজ কৰি আছোঁ সেইটো আপুনি ইউজ কৰিব পাৰিব ধৰি লওক আপুনি যদি ডিব্ৰুগড়ৰ হয় তেতিয়াহ'লে আপুনি ডিব্ৰুগড়ৰ ব্ৰাঞ্চৰ চুইফ্ট কোড ইউজ কৰিব পাৰে আপুনি যদি ধেমাজিৰ হয় তেতিয়াহ'লে ধেমাজিৰ চাওক চুইফ্ট কোড নাই আপুনি ডিব্ৰুগড়ৰ চুইফ্ট কোড ইউজ কৰিব পাৰে বা গুৱাহাটীৰ চুইফ্ট কোড ইউজ কৰিব পাৰে এণ্ড গোলাঘাটৰ কৰিব পাৰে এণ্ড গহপুৰৰ কৰিব পাৰে ঠিক আছে তো ইয়াৰ ভিতৰত আপোনাৰ চুইফ্ট কোডটো ব্যৱহাৰ কৰিব পাৰে তো চুইফ্ট কোডটো কেনেকৈ চাব লাগে সেইটো মই আপোনাক এতিয়া ধুনীয়াকৈ দেখাই দিম চাই থাকক তাৰপিছত লাষ্টত আছে বেংক একাউণ্ট নাম্বাৰ ঠিক আছে এতিয়া আমি দেখাই দিম আপোনালোকক বেংক এইটো চুইফ্ট কোড আপোনালোকে কেনেকৈ ক'ত বিচাৰিব ঠিক আছে আপোনালোকৰ ধৰি লওক পাঞ্জাৱ নেশ্যনেল বেংক বা HDFC বেংক ICICI বেংক বা ধৰক ইকো বেংক এনেকুৱা কিবা কিবি বেংক হ'ব পাৰে আৰু এটা কথা মনত কৰিব ইয়াত আপোনালোকে পষ্ট পে'মেণ্ট বেংক বা এয়াৰটেল পে'মেণ্ট বেংক তেনেকুৱা পে'মেণ্ট বেংক ইয়াত এড কৰিব নোৱাৰে সেইটো আপোনালোকৰ ইয়াত নহ'ব সেইটো যদি আপুনি এড কৰি থৈছে তেতিয়াহ'লে আপোনালোকৰ ইছ্যু আহি যাব আপোনালোকৰ একাউণ্টত পইচা ক্ৰেডিট নহ'ব গতিকে আপোনালোকে সেইটো এড নকৰিব অ'কে এতিয়া মই আপোনাক দেখাই দিছোঁ আপোনাক চুইফ্ট কোডটো কেনেকৈ বিচাৰিব চুইফ্ট কোডটো বিচাৰিবলৈ আপোনাক চিম্পল আপোনাৰ গুগলত যাব গুগলত গৈ পিনে আপোনাক চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব লাগিব মই দেখাই দিছোঁ এক ছেকেণ্ড গুগলত যাব আৰু ইয়াত যোৱাৰ পিছত আপোনালোকে ধৰি লওক মই SBI চুইফ্ট কোডটো বিচাৰিছোঁ ঠিক আছে তো ইয়াত লিখিম মই SBI ডিব্ৰুগড় চুইফ্ট কোড ঠিক আছে এইটো চাওক লিখা আছে SBI ডিব্ৰুগড় চুইফ্ট কোড অ'কে আৰু ডিব্ৰুগড়ৰ চুইফ্ট কোডটো হৈছে এইটো ইয়াত প্ৰথমতে দিয়া আছে দ্য SBI ডিব্ৰুগড় ব্ৰাঞ্চ চুইফ্ট কোড এইটো হয় ঠিক আছে এইটো যিটো লিখা আছে আপোনাৰ মই দেখাই দিছোঁ এইটো চাওক লিখা আছে SBI NINBB 661 ঠিক আছে তো এনেকৈ আপোনাৰ দিয়া থাকিব আপোনালোকে তললৈ যদি স্ক্ৰল কৰি যায় ইয়াত য'ত লিখা আছে ফাইণ্ড চুইফ্ট কোড ইজিলি SBI বেংক তাৰপিছত আপোনালোকে এনেকৈ তললৈ যাব পাৰে ইয়াত আপোনালোকে ক্লিক কৰিব চুইফ্ট কোডছ অফ ষ্টেট বেংক অফ ইণ্ডিয়া ঠিক আছে ইয়াত মই যেতিয়া ক্লিক কৰিলোঁ ইয়াত ক্লিক কৰাৰ পিছত ইয়াত ধুনীয়াকৈ আহি গৈছে অ'কে আৰু আমাৰ ডিব্ৰুগড়ৰ চুইফ্ট কোডটো হৈছে এইটো চাওক ধুনীয়াকৈ দিয়া আছে আপোনালোকে এইটো কপি কৰি ল'ব পাৰে ঠিক আছে আপোনালোকে যে ডিব্ৰুগড়ৰ নহয় যে আপুনি ডিব্ৰুগড় নোহোৱাকৈ আপুনি চুইফ্ট কোডটো কেলৈ ডিব্ৰুগড় দিব সেইটো কোনো কথা নাই যিহেতু আমাৰ অসমত ইমানকেইটা চুইফ্ট কোডৰ ব্ৰাঞ্চ নাই গতিকে আপোনালোকে এই চুইফ্ট কোডটো আপোনালোকে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে আপোনালোকে ডিব্ৰুগড়ৰ হওক লখিমপুৰৰ হওক এণ্ড তিনিচুকীয়াৰ হওক নিজৰ হ'লেও আপোনালোকে এই চুইফ্ট কোডটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব লগতে আপুনি গুৱাহাটীৰ চুইফ্ট কোড ইউজ কৰিব পাৰে জাষ্ট আপোনালোকে দেখাই দিছোঁ ঠিক তেনেদৰে মই এতিয়া আপোনাক যেনেকৈ দেখাই দিলোঁ SBI ডিব্ৰুগড় চুইফ্ট কোড ঠিক তেনেদৰে আপোনাৰ যিটো বেংক একাউণ্ট হয় পাঞ্জাৱ নেশ্যনেল যদি হয় তেতিয়াহ'লে আপোনাৰ পাঞ্জাৱ নেশ্যনেলটো আপুনি চিলেক্ট কৰিব পাৰে যদি আপোনাৰ HDFC হয় তেতিয়াহ'লে HDFCটো চিলেক্ট কৰিব পাৰে যদি ICICI হয় তেতিয়াহ'লে ICICIটো চিলেক্ট কৰিব পাৰে তো চিলেক্ট কৰি এনেকৈ আপোনালোকে চুইফ্ট কোডটো উলিয়াই ল'ব পাৰে ঠিক আছে তো একদম ইজি প্ৰচেছত আপোনালোকে চুইফ্ট কোডটো উলিয়াব পাৰিব তো এনেকৈ যেতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংক হোল্ডাৰ নেম চুইফ্ট কোড এণ্ড বেংক একাউণ্ট নাম্বাৰ দিয়াৰ পিছত আপোনালোকে লিংক পে আউট মেথডত আপোনাৰ এইটো ব্লু হৈ যাব সেইটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টটো ছাবমিট হৈ যাব ছাকচেছফুলি আৰু যেতিয়া আপোনাৰ ফেচবুকত যেতিয়া আপোনাৰ আৰ্নিং $100 হ'ব তেতিয়া আপোনালোকৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ হৈ যাব 26 পাৰ মান্থ 26 তাৰিখত অৰ্থাৎ প্ৰতি মাহৰ 26 তাৰিখত আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট হ'ব ঠিক আছে তো এনেকৈ আপোনালোকৰ বেংকৰ এণ্ড আপোনাৰ ফেচবুকৰ পে আউট ছেটআপটো আপোনালোকে কৰিব পাৰিব একদম ইজিলি যদি আপোনালোকে ইয়াতো আপোনালোক কিবা যদি এতিয়াও কনফিউজন লাগি আছে যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰক কমেণ্ট বক্স খোলা আছে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰক আপোনালোক নিশ্চয় মই হেল্প কৰিম আৰু কাৰোবাক যদি পাৰ্চনেলি হেল্প লাগে তেতিয়াহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰাম কৰক ইনষ্টাগ্ৰামৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি থোৱা আছে তাত গৈ মোক ইনষ্টাগ্ৰাম কৰক তাক মই আপোনাক পাৰ্চনেলিকৈ শিকাই দিম য'ত মোক 1 টকাও নালাগে সম্পূৰ্ণভাৱে মই ফ্ৰী কৰি দিম ঠিক আছে জাষ্ট আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক আৰু আপোনালোকে ভিডিঅ'টোৰ পৰা কিখিনি বুজিব পাৰিছে সেইখিনি মোক কমেণ্ট কৰি জনাওক ঠিক আছে
চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপুনি নিশ্চয় ভাল পাইছে চ' এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'টো আপোনালোকে চাবলৈ পাব ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ' সৈতে মই আপোনালোক পাম বাই